অসম গণ পৰিষদ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে যোৰহাটত ফুটবল প্ৰতিযোগিতা 2024। অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু যোৰহাট জিলা সমিতিৰ যৌথ সহযোগত যোৰহাট ফুটবল প্ৰতিযোগিতা 2024খনি আজি যোৰহাটৰ কল্যাণী খেলপথাৰত শুভাৰম্ভ কৰা হয়। এই প্ৰতিযোগিতাৰ লক্ষ্য হৈছে গ্ৰামাঞ্চলৰ খেলুৱৈক উদগনি দিয়া আৰু তেওঁলোকৰ দক্ষতা উন্নয়ন কৰি বৃহৎ মঞ্চলৈ আগুৱাই নিয়াৰ সুযোগ প্ৰদান কৰা। যোৰহাট, টিয়ক, মৰিয়নি আৰু তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গ্ৰাম্য অঞ্চলৰ 40টা দলে এই ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। খেলখনৰ প্ৰথম দিনাই শ্ৰোতা আৰু অংশগ্ৰহণকাৰীৰ উৎসাহ উদ্দীপনা দেখা যায়। প্ৰতিযোগিতাৰ বিজয়ী দলৰ বাবে 50,000 টকাৰ চেম্পিয়ন প্ৰাইজ মানি আৰু ৰানাৰ্ছ আপ দলৰ বাবে 25,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। লগতে প্ৰতিযোগিতাত কেইবাটাও বিশেষ পুৰস্কাৰৰ ব্যৱস্থাও কৰা হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁই আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী। লগতে ক্ৰীড়া সংগঠকসকল লগতে প্ৰদীপ চন্দ্ৰ নেওগ, দুৰ্লভ নাৰায়ণ বৰুৱা, দ্বিজেন শইকীয়া, নৰেন্দ্ৰ নাথ দত্ত, নবীন বৰাকে আদি কৰি কেইবাজনো ক্ৰীড়াবিদ বিশেষভাৱে সম্বোধনা জনোৱা হয় আৰু তেওঁলোকৰ উপস্থিতিয়ে খেলখনক প্ৰাণশক্তি বৃদ্ধি কৰে। উদ্বোধনী ভাষণত প্ৰতিযোগিতাৰ উদ্দেশ্য আৰু গ্ৰাম্য অঞ্চলৰ ক্ৰীড়া প্ৰতিভাৰ বিকাশৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰাৰ মূল লক্ষ্য হৈছে গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্ত কৰি তেওঁলোকৰ ক্ৰীড়া কৌশলৰ সঠিক দিশত আগবঢ়োৱা। অসমৰ বিভিন্ন অঞ্চলত ক্ৰীড়াৰ ক্ষেত্ৰত সম্ভাৱনা সম্পন্ন খেলুৱৈসকল থাকিলেও সুযোগ আৰু প্ৰশিক্ষণৰ অভাৱত তেওঁলোকে যথেষ্ট আগবাঢ়ি নাযাব পাৰে। যুৱ পৰিষদৰ এই উদ্যমে বিশেষকৈ গ্ৰামাঞ্চলৰ ক্ৰীড়া চহৰখনক খেলুৱৈসকলৰ বাবে এক মঞ্চ সৃষ্টি কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে এই খেলখনি। এই প্ৰতিযোগিতাখনি যোৰহাট, টিয়ক, মৰিয়নি আৰু তিতাবৰৰ বিভিন্ন গাঁও আৰু অঞ্চলত অনুষ্ঠিত কৰা হ'ব। প্ৰতিযোগিতাৰ বিভিন্ন পৰ্যায়ৰ মেচসমূহত বিভিন্ন স্থানীয় দলৰ অংশগ্ৰহণ নিশ্চিত কৰা হৈছে। খেলুৱৈসকলৰ মাজত প্ৰতিযোগিতাৰ উদ্দীপনা আৰু কৰ্মদক্ষতা বৃদ্ধিৰ লগতে ই অঞ্চলটোৰ ক্ৰীড়া সংস্কৃতিকো সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে। গ্ৰামাঞ্চলৰ খেলুৱৈসকলৰ মাজত লুকাই থকা প্ৰতিভাক চিনাক্ত কৰি সঠিক মঞ্চ প্ৰদানৰ এই প্ৰচেষ্টাই অঞ্চলটোৰ ক্ৰীড়া উন্নয়নত যথেষ্ট ভূমিকা পালন কৰিব। যুৱ পৰিষদৰ মতে এনে পদক্ষেপে অসমীয়া যুৱ সমাজক দিশ নিৰ্ণয় কৰাত সহায় কৰিব। বিশিষ্ট অতিথিসকলৰ ভাষণ আৰু তেওঁলোকৰ সমৰ্থনে খেলুৱৈসকলক আৰু অধিক মনোবল প্ৰদান কৰে। প্ৰতিযোগিতাৰ সফলতাই যুৱ পৰিষদৰ আগন্তুক ক্ৰীড়া উদ্যোগসমূহৰ বাবে মজবুত আধাৰ স্থাপন কৰিব। লগতে এই প্ৰতিযোগিতা যোৰহাট অঞ্চলৰ পৰা ক্ৰীড়াপ্ৰেমী সমাজৰ মাজত এক নতুন উদ্দীপনা আনিব বুলি আশাবাদী অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁই। অসম যুৱ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে আজিৰ পৰা আমাৰ সমগ্ৰ জিলাখনতে সমষ্টি ভিত্তিত তেওঁলোকে টুৰ্ণামেণ্ট আৰম্ভ কৰিছে। এখন ফুটবল টুৰ্ণামেণ্ট আৰম্ভ কৰিছে, বিশেষকৈ আমাৰ নতুন যিবিলাক ফুটবলৰ প্ৰতিভা সেই প্ৰতিভাবিলাকৰ সন্ধানত। আৰু এয়া এক প্ৰশংসনীয় প্ৰচেষ্টা হৈছে, কাৰণ ক্ৰীড়া যিহেতু আমাৰ সমাজৰ এটা প্ৰধান অংগ আৰু এই ক্ৰীড়াৰ জৰিয়তে আমাৰ সমাজখনক সংগঠন কৰাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব পৰা যায়। সেইকাৰণে মই অসম যুৱ পৰিষদৰ প্ৰচেষ্টাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে যোৰহাট জিলাৰ কেইটা সমষ্টি ভিত্তিত ফুটবল টুৰ্ণামেণ্টৰ মাধ্যমেৰে প্ৰতিভাবিলাক বিচাৰি উলিয়াবলৈ প্ৰয়াস কৰিছে আৰু তাৰ মাধ্যমেৰে পিছত তাৰ পৰা চূড়ান্ত বিজয়ী বিচাৰি উলিওৱা হ'ব। আৰু মই আশা কৰিছোঁ তেওঁলোকৰ প্ৰচেষ্টা ফলৱতী হওক আৰু বিশেষকৈ আমাৰ যুৱ ৰাজনীতিবিদসকলে ক্ৰীড়া মাধ্যমেৰে সমাজ সংগঠনৰ যি প্ৰচেষ্টা চলাইছে তাৰ এয়া নিতান্ত প্ৰশংসনীয়। ভাতৃ সংগঠন অসম যুৱ পৰিষদ আৰু যোৰহাট জিলা যুৱ পৰিষদৰ সহযোগত আজি যোৰহাট জিলাৰ 4টাকৈ বিধানসভা সমষ্টি যোৰহাট, টিয়ক, তিতাবৰ, মৰিয়নি 4টা বিধানসভা সমষ্টি গ্ৰাম্যাঞ্চলত অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদে আজি এই গ্ৰাম্যাঞ্চলত ফুটবল খেলা আয়োজন কৰিছে আৰু প্ৰাইজ মানি ৰাখিছে 50,000 চেম্পিয়ন আৰু ৰানাৰ্ছ আপৰ 25,000। আজি উদ্বোধনী খেলখনত আমাৰ সৈতে আজি যোৰহাট ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি তথা বিশিষ্ট ক্ৰীড়া সংগঠকসকল ইয়াত আছিলে। গতিকে এক সুন্দৰ আৰম্ভণি আজি কল্যাণী ফিল্ডত অনুষ্ঠিত হৈছে আৰু এই খেলখন অহা 8 দিনলৈকে চলিব। তাৰে মাজতে এদিন অসম গণ পৰিষদ
11 আৰু সংবাদ মাধ্যম 11 অনুষ্ঠিত হ'ব। গতিকে মই ভাবোঁ এই ক্ৰীড়াৰ যোগেদি গ্ৰাম্যাঞ্চলৰ প্ৰতিভাসমূহ উলিয়াই অনাৰ যি প্ৰচেষ্টা যুৱ পৰিষদে হাতত লৈছে এইটো শলাগ ল'বলগীয়া। আমি যোৰহাট জিলা যুৱ পৰিষদক আমি ধন্যবাদ জনাইছোঁ আৰু এই অঞ্চলৰ পৰা প্ৰতিভাসমূহ ওলাই যাতে সুনাম কৰে তাকে আমি কামনা কৰিম। কাৰণ আমি সকলোৱে জানো যে বৰ্তমান খেলটো ধেমালি হৈ থকা নাই। খেলৰ জৰিয়তেদি বহুতে কৰ্মসংস্থাপনৰ বাট দেখিছে। খেলৰ যোগেদি বহুতে পৃথিৱী জিনিছে। আমি নাম ল'ব লাগিব লাভলীনাৰ, হিমা দাসৰ। ঠিক তেনেধৰণে মই ভাবোঁ যে এই ফুটবলখনৰ জৰিয়তেদি আমাৰ যিবিলাক গ্ৰাম্যাঞ্চলৰ যিবিলাক প্ৰতিভা এই প্ৰতিভাবিলাক বিকাশ পাব আৰু অনাগত দিনত তেওঁলোকেও খুব ভাল খেল প্ৰদৰ্শন কৰি এই অঞ্চলটোৰ নাম কৰিব। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।